নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈ স্বাগতম। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে মোবাইলৰ জৰিয়তে, সেইটো মই আজি দেখুৱাম। আপোনাৰ মোবাইলৰ জৰিয়তে 2 মিনিটৰ ভিতৰত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰিব পাৰিব। সেইটো মই লাইভ প্ৰুফ দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। মোবাইলৰ প্লে ষ্ট'ৰত যোৱাৰ পিছত চাৰ্চত লিখি দিব আপোনালোকে ভোটাৰ হেল্পলাইন বুলি। তো মই লিখি দিছোঁ ভোটাৰ হেল্পলাইন লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত যিহেতু মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, আপোনালোকে ইনষ্টল কৰি ৰাখিব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ভোটাৰ হেল্পলাইনত যাব। এপটোত যোৱাৰ পিছত এনেকৈ অহাৰ পিছত ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। তাৰপিছত একদম তলত আছে ফ্ৰম 6 ফিট, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হৈছে। এইটো নেটৱৰ্কৰ প্ৰব্লেম হয় নেকি, হ'ব পাৰে। এনেকৈ পেজটো লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনালোকে লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনালোকে লেটছ ষ্টাৰ্টছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো দিব। নিজৰ মোবাইল নম্বৰটো ইয়াত বহুৱাই দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত 2 মিনিটৰ ভিতৰত আপোনাৰ মোবাইলত এটা SMS-ৰ দ্বাৰা OTP আহিব 6টা অংকৰ। সেইটো মোৰ অলৰেডি আহি গ'ল। এইটো OTP স্থানত বহাই দিব লাগিব। মই বহাই দিলোঁ। বহাই দিয়াৰ পিছত ভেৰিফাই ক্লিক কৰি দিব। তাৰপিছত য়েছ আই হেভ ভোটাৰ ID নম্বৰত দিব। তাৰপিছত নেক্সটত মাৰি দিব। নেক্সটত মাৰি দিয়াৰ পিছত ওপৰত ভোটাৰ CFT যিটো আছে ভোটাৰ কাৰ্ডৰ নাম্বাৰ, সেইটো নাম্বাৰ বহাই দিব। CFT মোৰ আছে CFT 0004328। আৰু তাৰপিছত চিলেক্ট ষ্টেটত মোৰ আসাম হয়, মই আসাম ক্লিক কৰি দিছোঁ। তাৰপিছত ফেচ ডিটেইলছত ক্লিক কৰিব। এনেকৈ দিয়াৰ পিছত তাৰপিছত প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আপোনাৰ ভোটাৰ কাৰ্ডত কাৰ নাম, দেউতাকৰ নাম কি, বয়স কিমান আৰু কোনটো কেন্দ্ৰত দিব লাগে ভোট, সেইটো সম্পূৰ্ণকৈ আহিছে। আৰু এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। মই অলৰেডি ৰাখিলোঁ স্ক্ৰীনশ্বট। তাৰপিছত সেইটো আপোনাৰ ইয়াতে শ্ব' কৰিব। প্ৰচেছত মৰাৰ পিছত শ্ব' কৰিব। তাৰপিছত আপোনালোকে শ্ব' কৰাৰ পিছত ইয়াত আধাৰ কাৰ্ড বহাব লাগিব, মোবাইল নম্বৰো বহাব লাগিব। মই মোবাইল নম্বৰটো বহুৱাই আছোঁ। আপোনালোকে মোবাইল নম্বৰটো বহুৱাই দিব। আৰু ইয়াত ইমেইলটো বাধ্যতামূলক নহয়, তথাপিও মই বহাই দি আছোঁ আপোনালোকৰ কাৰণে। আৰু এনেকৈ আপোনাৰ যদি ইমেইল ID আছে বহুৱাই দিব পাৰে। মই বহাই দিলোঁ অলৰেডি। তাৰপিছত প্লেচ অফ এপ্লিকেশ্যন আপোনাৰ গাঁওখনৰ নাম দিব। ইয়াত মোৰ গাঁওখনৰ নাম দি আছোঁ। গাঁওখনৰ নাম হ'ল। তাৰপিছত ডানত ক্লিক কৰি দিব। আৰু মোৰ ৰেফাৰেঞ্চ হৈ গ'ল। এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব। মাৰাৰ পিছত আপোনালোকে যদি আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হ'ল নে নাই সেইটো চেক কৰিবলৈ আপোনাৰ তলতে
তিনিটা আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ষ্টেটাছ অফ এপ্লিকেশ্যন বুলি ইয়াছে লিখা আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ লোডিং হ'ব। তাৰপিছত ইয়াতে আপোনাৰ যিটো স্ক্ৰীনশ্বট মাৰি দিলে ৰেফাৰেঞ্চ নাম্বাৰ সেইটো ইয়াত বহুৱাই দিব। মই বহুৱাই দি আছোঁ। এনেকৈ আপোনালোকে বহুৱাই দিব আপোনাৰটো চাই। এনেকৈ বহুৱাৰ পিছত আপোনালোকে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব, এটা লাইক কৰি দিব। এনেকৈ বহুৱাৰ পিছত তাৰপিছত আপোনালোকে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ ৰেকৰ্ড নট ফাউণ্ড উইথ গিভেন ৰেফাৰেঞ্চ ID এনেকৈ দেখুৱাৰ পিছত আপোনালোকে এইটো যিহেতু অফিচিয়েলিৰ পৰা আপডেট হোৱা নাই, ছেপ্টেম্বৰত প্ৰথম ভাগত আপডেট হ'ব বুলি শুনা পাইছোঁ। এইটো আপডেট হোৱাৰ পিছত আপোনালোকে চেক কৰিব এনেকৈ চেম প্ৰচেছ